কিনো কম আজি আকৌ ঘপককৈ ওলাই আহিছোঁ অমৰপুৰ আবেলি আবেলি ওলাই আহিছোঁ এনেকুৱা তেল চেল ভৰাই লোৱা হ'ল সময় একেবাৰে নাটনি 4 বাজিত লাষ্ট ফেৰি যাবগৈ এবাৰৰ পৰা সিপাৰলৈ এতিয়া 3 বাজি 40 মিনিট হৈছে 20 মিনিট আমাৰ হাতত সময় আছে যাব লাগিব কমচে কম আমি এতিয়াও 10 কিলোমিটাৰমান একেবাৰে ফালি ফালি যোৱা হৈছে আৰু খাল বাম চাবলৈ নাই পূৰা খালী হোৱা হৈছে আহি আহি এতিয়া যিটো ৰাস্তাত পালোহি অকণমান স্পীড যাওঁ বুলি ক'লেও যাব নোৱাৰে ৰাস্তাৰ অৱস্থা এই ভঙা চিঙা উপায় নাই গৈ আছোঁ লাহে লাহে কিন্তু 4টা বজিলে কিন্তু এতিয়াও আমি পাবলৈ আছে কমচে কম 3 কিলোমিটাৰমান 4 বজালৈকে থাকিব নিচিনা লাগিছে নেথাকিলে ঘূৰি আহিব লাগিব উপায় নাই এতিয়া আৰু ৰাস্তা একেবাৰে লুংলুঙীয়া এইডোখৰটো ৰাস্তা আৰু বেয়া গেভেলিং কোৱালিফাই গিয়াৰ এটা কমাই লওঁ তাৰপিছত লাহে লাহে এইডোখৰত তাৰমানে দৌৰ মাৰি গ'লে মানে গাড়ীখনকে জিকিম নেকি তেনেকুৱা লাগিছে মানে এপ এখন পাৰ কৰাই নিনোঁ তাৰমানে অমৰপুৰলৈ সেইকাৰণে সেইফালে মানুহে ঘৰত থৈ আহিলোঁগৈ এতিয়া খোজকাঢ়ি কিনে ঘাটলৈকে যাব লাগিব গাড়ীখন থৈ আহিলোঁ যেতিয়া এতিয়া অকণমান খোজকাঢ়িবলগীয়া আছে এনেইতো ৰাস্তা আছে কিন্তু আমি অকণমান বেছিকৈ সোনকালে পাংগে বুলি শ্বৰ্টকাট মাৰি দিছোঁ সেইফালে সেয়া বৰ বেছি দূৰত নাই অলপমান তালৈ যাবগৈ লাগিব এতিয়া এই যে কথাতে কয় দুবাট সুগমন আমাৰ লগত ঠিক তেনেকুৱাই হৈ আছে এতিয়া শ্বৰ্টকাট মাৰিবলৈ বিচাৰিছোৱে হয় কিন্তু ৰাস্তা বৰ দুৰ্গম হৈছে এই নলাটো এতিয়া পাৰ হ'ব লাগিব নলা নহয় নদীও এটা টুকুৰা কিন্তু কাৰেণ্টটো বহুত বেছি লগতে কিমান দূৰ একো আইডিয়া নাই কিন্তু শিল ঘাগৰিটোত পাৰ হ'বগৈ লাগিব এতিয়া সেইফালে মাকে ঝেকে আহি আছে পাছে পাছে কিন্তু আমি এতিয়া কোনডোখৰত ভাল হ'ব তাকে চাই আছোঁ মোৰ কাৰণেতো টেনশ্যন নাই কিন্তু মাইকী মানুহ থকাৰ কাৰণে অকণমান দিগদাৰ হৈছে এনেকৈ ডাইৰেক্ট পাৰ হৈ দিব পাৰিলোঁ হ'লে তেনেকুৱা হৈছে কাৰবাৰটো এতিয়া তাৰমানে নিধিক মই দাঙি ল'ব লাগিব বুকুচা যদি বুকুচা কলীয়া মামা সিপাৰ পালেগৈ আমিহে নাই পোৱাগৈ ঝৰ্ণা কয়া ঘাগৰি বুলি কয় এইটো শিল ঘাগৰি বুলি কয় শিল ঘাগৰি তোমালোকে গা ধুইছিলা যে কালি ঘাগৰিত কালি নহয় পৰহি দিনা তেনেকুৱা ঘাগৰি আকৌ এইটো ইমান ধৰ নহয় এইডোখৰত দামেই হয় অঁ এহুটি পাৰ হ'লোঁ এতিয়া 80 হুটি পাৰ হ'ব লাগে 80 যেনে তেনে যদি পাৰ হৈ লওঁ তাৰপিছত আকৌ খোজ দিব লাগিব ঘাটৰ অভিমুখে শুনছোকে এইখিনিতে নামা মই পানী অলপমান খাই লওঁ তুমি মোক পানী খুৱাই দিলা দেই পানী এতিয়া খাম কময়া দটো বলা বেছি দূৰ নহয় পাৰিব জলদি সেইদিনত অকণমান পানী ডাঙৰ হৈছিলে এয়া ইমান মানলৈকে পানী পাই গৈছিলে ইয়ালৈকে জেং জাবৰ লাগি আছে
আহা এইটো টাপুত পাই গ'লোহি এইবাৰ। এই টাপুটো সেই পাছফালে ঘাট লাগি আছে। এইবাৰ আৰু একেবাৰে চাপৰি মাজে মাজে। চাপৰি বুলি কয় এইটো। সেই এনাইখন নহয়, এইটো চাপৰি বুলি কয়। এই চাপৰি মাজে মাজে গৈ গৈ পামগৈ আমি দিবাংঘাট। দিবাংঘাট চাবি দেই, চাবি দেই, চাবি দেই, চাবি দেই, খুচিব খুচিব খুচিব। किधर है कलिया घाट? थोड़ा नीचे। পাই যাম এতিয়া। অঁ এইফালে আছে ঘাট। এই ৰখবা, তুমি খোজকাঢ়িব পাৰিবা দেই, মুকলি তিল তিলাই লওঁ মাৰিবি। নহ'লে তুমি এইকেইদিন ভাত খাই খাই বহুত গধুৰ হৈ গৈছা। মোৰ কাণ বিষাই গৈছে একেবাৰে দেই। আউনো এনেইতো মাইকীয়ে মাকৰ ঘৰলৈ আহিবলৈ এটা ঠেং সদায় দাঙিয়ে থাকে। আজি হেনো মছলা ওলাই গৈছে মাৰৰ ঘৰলৈ আহোঁতে। হে আই কিনো ক'ম, এনেকুৱাকৈ কেতিয়াও লাইফত শ্বৰ্টকাট নেমাৰিব কিন্তু দেই। শ্বৰ্টকাট মানে বৰ খাতৰনাক হয়। শ্বৰ্টকাট ৰাস্তাটো মানে ঢেৰ উজুতি খাব লগা হয়। এতিয়া আমাৰ লগত তেনেকুৱা হ'ল। শ্বৰ্টকাট মাৰিব চাওঁতে চাওঁতে লং কাট হৈ গৈছে আমাৰ তাৰমানে। কমচে কম খোজ কাঢ়িলোঁ নেকি ইমান সময়, 2.5 কিলোমিটাৰমান। ঘাট পাওঁতে পাওঁতে সেইফালে সেয়া ঘাট দেখিছোঁ, তাত পাওঁতে পাওঁতে 3 কিলোমিটাৰমান খোজ কাঢ়িব লাগিব তাৰমানে আমাৰ। সেই অৱস্থা। সেই কলিয়া পালেগৈ সৌ তাত মই আছোঁ মেৰুন পইণ্টত। থুনচেকীয়া আৰু মানুহজনীয়ে আছে সেই পাছত। আৰু মোৰ এয়া বোজা এটা আছে টোপোলা, নক'বা আৰু। এইখিনিতে এয়া নাও এখন বনাই আছে ধুনীয়াকৈ। মাছ চাছ মাৰিবলৈ বনাইছে নেকি সম্ভৱ। নাওখন সৰু চাইজটো চাই মেলি তেনেকুৱাই লাগিছে। অলপ ৰখি লওঁ, পাই লওঁহি। যেনে তেনে পালোহি দেই, ফেফাই দুফাই। অৱশেষত যেনিবা নাওখন ষ্টাৰ্ট দিলে দেই। আজি যাত্ৰী অকণমান কম। ইয়াৰ আগত যিখন গ'ল সেইখনত পূৰা গ'ল, এখনত মানে কম আছে আজি যাত্ৰী। নাৱত উঠি দিয়াৰ পাছত একেবাৰে ঠাণ্ডা ঠাণ্ডা ফিল হৈ গৈছে। আপুনি আহি ঘাট পাই গ'লো। যাওঁ পাই গ'লো সেইবাৰ একেবাৰে ধুনীয়া সময়ত। এতিয়া যাবগৈ লাগিব আকৌ 5-6 কিলোমিটাৰমান। আমাক ল'বলৈ বাইক চাইক লৈ আহি আছে। সেইটো পাৰতো খোজকাঢ়িব পালোঁ, এইটো পাৰতো খোজকাঢ়িব পাইছোঁ। তাত উঠিম কোৱা হ'লে উঠাই মানুহটো কৈ আছে বেচেৰাই। অঁ ক'ত যায় বাৰু নাই বেছি দূৰ নহয় বুলি বেছি দূৰটো খোজে কাঢ়িলোঁ আৰু। সেইফালে লগাই থৈছে ধুনীয়াকৈ আহু খেতি। আহু খেতি খুব লগাই এইফালে। কলিয়া বুলি সেইটো আৰু বেছি দ খেতিও লগায়, বোকা খেতি, কিন্তু বাম খেতিটো বহুত পৰিমাণে বেছি পৰিমাণে লগায়। লগালে এতিয়া লগামহে তাতো। আমাৰ কঠীয়া পেলাই থৈ দিয়া আছে আৰু 10-15 দিনৰ পাছত ৰুবলৈ হ'বগৈ যদি পানী পাওঁ ভালে কুশলে। কিমাননো খোজকাঢ়ি যাম এতিয়া, ক'ৰবাৰ ঘৰতে খন্তেক জিৰণি লৈ মেলি ল'বলৈ আহিব। অহালৈকে জিৰণি ল'ব লাগিব। সেই তাতো লগ ধৰিছে, সিহঁতৰ ঘৰতে জীয়াব লাগে বুলি। এতিয়া আৰু ইয়াতে পানী চানী খাম আৰু তাৰপিছত আকৌ আমাৰ পাইডেল যাত্ৰাটো কৰিব লাগে যিমান দূৰলৈকে পাৰোঁ। এবাৰ উঠি দিয়া হ'ল একেবাৰে মিচিং চাঙত।
চাগে আজি ইয়াতে থাকি যাম ন কেলেনো ইয়াতে থাকি যাম ইমান ধুনীয়াকৈ দেখিছ নাই চাংঘৰ হৰিটো কি নাই হৰিয়েতো এতিয়া আৰু আকৌ আমি পানী চানী খাই মেলি ওলাই আহি দিলোঁ তো একেবাৰে সন্ধিয়া সন্ধিয়া লাগু খোজকাঢ়ি গৈ আছোঁ সেইফালৰ পৰা আহি আছে য'তে লগ পাম তাৰ পৰাই উঠি মেলি যাবগৈ লাগিব আৰু ভিডিঅ'টো ইমানতে সামৰি দিছোঁ সন্ধিয়া হৈ আহিছে মোবাইলতো বেটেৰী নাই